আজিৰ পৰা অশ্বক্লান্ত দেৱালয়ৰ তিনিদিনীয়াকৈ চতুৰ্থ বাৰ্ষিক বিষ্ণু মহাযজ্ঞ আৰম্ভ। পুৱা আয়তীৰ উৰুলি, ঢোল, দবা, শংখ, ঘণ্টা আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে চতুৰ্থ বিষ্ণু মহাযজ্ঞৰ ধৰ্মধ্বজা পতাকা উত্তোলন কৰে প্ৰাক্তন লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ বৰা আৰু দেৱালয়ৰ দলৈ লক্ষেশ্বৰ শৰ্মাই। যজ্ঞৰ শোভাযাত্ৰা উদ্বোধন কৰে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। কাইলৈ বৈদিক আহুতিৰে যজ্ঞ আৰম্ভ আৰু শেষৰ দিনা 50,500 আহুতিৰে বিশ্ব শান্তিৰ বাবে পূৰ্ণাহুতি প্ৰদান কৰা হ'ব। যজ্ঞৰ 3 দিনত প্ৰায় 30,000 ভক্তৰ সমাগম হ'ব বুলি আশা কৰিছে আয়োজক সমিতিয়ে। শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত আজিৰে পৰা চতুৰ্থ বাৰ্ষিক বিষ্ণু মহাযজ্ঞ শুভাৰম্ভ হৈছে। ইতিমধ্যে ধ্বজাৰোহণ কৰা হৈছে, শোভাযাত্ৰা বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰা হ'ল আৰু সন্ধিয়ালৈ আজি অধিবাস হ'ব। অহা কাইলৈ বৈদিক ৰীতিৰে আহুতি প্ৰদান কৰা আৰম্ভ হ'ব। পৰহি পূৰ্ণাহুতিৰে এই যজ্ঞ সমাপন কৰা হ'ব। এই যজ্ঞত যিসকল ভক্তই অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে ভোগ নৈবেদ্য আগবঢ়াব পাৰিব। তাৰ বাবে বিশেষ এক ব্যৱস্থা কৰা হৈছে। ইয়াতে 30,000ৰ অধিক ভক্তই অংশগ্ৰহণ কৰিব আৰু 50,500 আহুতিৰে এই যজ্ঞ সম্পূৰ্ণ কৰা হ'ব। শোভাযাত্ৰা মুকলি কৰিলে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰদেৱে আৰু ধৰ্মধ্বজা উত্তোলন কৰিলে শ্ৰদ্ধেয় ৰাজীৱ বৰা দেৱে। যজ্ঞৰ আজি শুভাৰম্ভ হৈছে আৰু এই যজ্ঞ আয়োজনৰ মূল উদ্দেশ্য হৈছে বহুজন সুখায় বহুজন হিতায়, যাতে সমগ্ৰ বিশ্বতে শান্তি বৰ্তাই ৰাখিব পাৰি, সকলোৰে সুখ হয়, সকলোৰে সমৃদ্ধি হয় আৰু শান্তিপূৰ্ণ সহবাসেৰে আমি যাতে সমগ্ৰ মানৱ জাতি আগুৱাই যাব পাৰোঁ, সেই উদ্দেশ্য আৰু বিশ্বগুৰুৰ আসনত যাতে ভাৰতক অধিষ্ঠিত কৰিব পৰা যায়, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি এই যজ্ঞ সম্পন্ন কৰা হ'ব। চাংচাৰিৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।